বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰিবলৈ আপুনি এবাৰ ভাবিবলৈ বাধ্য হ'ব। কাষৰ স্ক্ৰীণত চাওক এজন যুৱক। বৰ্তমান সময়ত আপোনালোকে হয়তো দেখিবলৈ পাইছে যে এই একাংশৰ নিৰ্লজ্জ যুৱতী বোৱাৰী তথা একাংশৰ যুৱক নিজৰ অৰ্ধ উলংগৰ দেহাটো দেখুৱাই ৰিলছ বনাই তেওঁলোকে সমগ্ৰ ছ'চিয়েল মিডিয়াটো গেলাই পেলাইছে। ইয়াৰ ভিতৰত যিসকল যুৱতী বোৱাৰীয়ে নিজৰ অৰ্ধ উলংগৰ দেহাটো দেখুৱাই ৰিলছ বনাইছে সেইসকলক বাদেই দিছোঁ। সেইসকল সমাজৰ আটাইতকৈ আৱৰ্জনা। কিন্তু এইজন যুৱকৰ কেইটামান ভিডিঅ' মই যেতিয়া ৰিলছ চাই আছিলোঁ, শ্বৰ্ট চাই আছিলোঁ আহিলে আৰু দেখি হয়তো ময়ো হতবাক হৈ পৰিছোঁ। নামটো অনন্ত তাই। এইজন যুৱকে নিজৰ ছ'চিয়েল মিডিয়াৰ হেণ্ডেলত এনে কিছুমান ভিডিঅ' আপলোড কৰিছে মহিলাৰ সাজপাৰ পৰিধান কৰি। হয় বোলে সেই মহিলাৰ সাজপাৰসমূহ মাৰ্জিত, তেতিয়াও বেলেগ কথা। এই যুৱকজনৰ 100টা ৰিলছৰ মাজত বেছিভাগ ৰিলছে মহিলাৰ সাজপাৰ এনেদৰে পৰিধান কৰিছে যি মহিলা সাজপাৰ সমাজৰ আগত পৰিধান কৰিবলৈ লাজ কৰিব। হয়, এই যুৱকজনে ভালদৰে মেখেলা চাদৰ পিন্ধিও ৰিলছ বনাইছে, তাক আমি ভাল পাইছোঁ, তাক আমি স্বাগতম জনাইছোঁ। কিন্তু সেই ভাল ৰিলছবোৰৰ মাজত এই যুৱকজনে বহুকেইটা ৰিলছ এনেধৰণৰ সাজপাৰ পৰিধান কৰিছে, আপুনি হয়তো দেখিলে লাজ লাগিব। চহৰৰ মাজমজিয়াত গৈ ৰিলছ বনাইছে, পথাৰৰ মাজত গৈ ৰিলছ বনাইছে। আৰে ভাই, তুমি ৰিলছ বনাইছা, তাত আমাক কোনো আপত্তি নাই। মহিলাসকলৰ মাৰ্জিত সাজপাৰ পৰিধান কৰি তুমি ৰিলছ বনাইছা, তাতো আমাৰ ক'বলগীয়া একো নাই। কিন্তু এনেধৰণৰ ফকতীয়া আমি এনেধৰণৰ অৰ্ধ উলংগৰ নিজৰ শৰীৰ দেখুৱাই ৰিলছ বনাইছা, তাকো মহিলাৰ সাজপাৰ পৰিধান কৰি, এয়া কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আপুনি আৰু মই বৰ্তমান সময়ত আমাৰ উঠি অহাৰ নৱপ্ৰজন্মৰ কথা ভাবিব লাগিব। আমাৰ ভৱিষ্যতে যি প্ৰজন্ম আহিব, তেওঁলোকে ছ'চিয়েল মিডিয়াখন খুলিবই হয়তো লাজ কৰিব বা তেওঁলোকে ছ'চিয়েল মিডিয়া খোলাৰ লগে লগে এনেধৰণৰ অৰ্ধ উলংগত কিছুমান মানুহৰ নিকৃষ্ট কাণ্ডসমূহে দেখিবলৈ পাব। তাৰ বাহিৰে ভাল বস্তু একোৱেই দেখিবলৈ নাপাব। বহুসংখ্যক যুৱতী বোৱাৰীসকলেও আজিকালি কি কৰিছে, নিজৰ অৰ্ধ উলংগৰ দেহা দেখুৱাই ৰিলছ বনাবলৈ আৰম্ভ কৰিছে, কেৱল কেইটামান ভিউজ, কেইটামান লাইকৰ বাবে। সঁচাকৈ অতি ঘৃণনীয়। আৰু অসমবাসীৰ ৰাইজ যিসকল সচেতন আছিলে বা সচেতন সমাজে এই ক্ষেত্ৰত মাত মতাটো বৰ্তমান সময়ত যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। নহ'লে কিন্তু আমাৰ অসমৰ ভৱিষ্যতটো একেবাৰে অন্ধকাৰ আৰু অসমবাসীৰ ৰাইজে এটা অতি ভয়ংকৰ দিশলৈ গতি কৰি গৈ আছে। এইজন যুৱকক কৈছোঁ, আপুনি ভাল মাৰ্জিত সাজপাৰ পৰিধান কৰি ৰিলছ বনাই ভিডিঅ' বনাই থাকক, কিন্তু সমাজখন ছ'চিয়েল মিডিয়াটো এনেদৰে গেলাবলৈ দিব নোৱাৰি। বন্ধ কৰক আপোনাৰ এই ফকতীয়ামি। আপুনি নাচি ভাল পায়, আপুনি অভিনয় কৰি ভাল পায়, কৰি যাওক। ভাল ভাল মাৰ্জিত সাজপাৰ পৰিধান কৰি কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এনেধৰণৰ সাজপাৰ পৰিধান কৰিলে আমিও অন্তত যথেষ্ট আঘাত পাওঁ আৰু আমাৰ উঠি অহাৰ ভৱিষ্যতৰ নৱপ্ৰজন্মসকলৰ কথা ভাবিব লাগিব। আমাৰ সকলোৰে ঘৰত কণ কণ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কথাও ভাবিব লাগিব। তেওঁলোকে এইবোৰ দেখিলে কি বুলি ভাবিব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু প্ৰত্যেকেই অন্ততঃ এতিয়াৰ পৰা সমাজখন শুধৰাবলৈ সজাগ আৰু সচেতন হওক। যদিহে ছ'চিয়েল মিডিয়াত এনেধৰণৰ বেয়া কিবা দেখিছে, লগে লগে আপোনালোকে মাত মাতক বন্ধ কৰিবলৈ। ধন্যবাদ। জয় অসম।